আজি মই গুৱাৰ ভাজিছোঁ দেই ৰাইজসকল চাওক এয়া গুৱাৰ ভাজা আজি আমি গুৱাৰ ভাজা খাম দালি ভাত আৰু গুৱাৰ ভাজা আৰু আলু পিটিকা মই বনাই আছোঁ আলু পিটিকা জলকীয়া পুৰা একদম মাখিব এয়া মোৰ হাতৰ বিষৰ কাৰণে এয়া মাৰি লৈছোঁ কাৰণ এনেকৈ কৰোঁতে হাতখন বিষাই যায় কাৰণে আমাৰ বৰ ঠাণ্ডা লাগিছে না বৰ ঠাণ্ডা লাগছে একদম ঠাণ্ডাতে আইতা ঠাণ্ডা লাগছে না আইতা ঠাণ্ডা লাগছে আইতা বহি একদম মস্তি মাৰি টিভি চাই আছে এইটো আইতাও মস্তি মাৰি টিভি চাই আছে একদম চফাত বহি একদম ভৰি চৰি তুলি লৈছে একদম আৰু এতিয়াতো কম্বল চম্বল একেবাৰে কম্বল এৰবাই নৰে বাবা হ'ব বাবা একদম আছে কম্বলখন নেৰে মুঠে ঠাণ্ডা দিন হবে এই টিকলিটো আৰু কেন কেৰে পাপিষ্ট না আমি আমার কথা রইছো মই এয়া হিৰৈ বহি আছে আৰু এতিয়া ঘুমাই আছে ভাত নাখা নেকি শুই আছা যে এতিয়া শুই আছে আমাৰ আৰু এইজনী মোবাইল টিপি আছে একদম ফাটা ফাটি মোবাইল টিপাত খুব অস্তা দেই আমাৰ ছোৱালীবিলাকে মোবাইল টিপাত এক নম্বৰ ভাল একদম ভালকৈ টিপবা জানে কামৰহে মই ভাজি বনাই আছোঁ ঠাণ্ডা পৰিছে বহুত ঠাণ্ডা কৰি একদম ভাজিটো হ'ব হৈছে আৰু আমি গুৱাৰ ভাজি বনাইছোঁ 120 টকা আধা কেজিতে দাম ইমান দাম গুৱাৰ খালে খুব টেষ্টি লাগে সেইকাৰণে গুৱাৰ বনাইছোঁ আধা কেজি দাম 120 টকা গৰম পানী বহাই দে ভাত খাওঁ আৰু হৈ গৈছে বাই বাই গুড নাইট